নমস্কাৰ, মোৰ নাম নাজিব হাজৰিকা। মই ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত এজন ট্ৰেইনী হিচাপে কাম কৰি আছোঁ। আজি আপোনালোকক আমাৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত থকা এটা বিজ্ঞানৰ এক্সিবিটৰ বিষয়ে আপোনালোকক অৱগত কৰিম। এতিয়া এই যিটো এক্সিবিট, এই এক্সিবিটটোৰ নাম হৈছে গ্ৰেভিটি ৱেল। আমি মহাকৰ্ষণ বুলি ক'লে কি বুজো? সাধাৰণতে আমি মহাকৰ্ষণ বুলি ক'লে বুজো যে দুটা ভৰ থকা বস্তুৱে ইটোৱে সিটোক নিজৰ ফালে টানি থকা বা এটা এক আকৰ্ষণ, ইটোৱে সিটোক নিজৰ ফালে টানি থকা এক আকৰ্ষণ। এতিয়া আচলতে মহাকৰ্ষণ মানে সেইটো নহয়। এই যিটো কুঁৱা, এই কুঁৱাটোৱে আচলতে স্পেচ বুজাইছে। স্পেচ কেতিয়াও ফ্লেট নহয়। স্পেচ আচলতে যেতিয়া কোনোবা এটা ভৰ থকা বস্তু স্পেচৰ ভিতৰলৈ আহে, তেতিয়া সি চৌপাশৰ স্পেচ আৰু টাইমটোক কাৰ্ভ কৰি দিয়ে। এতিয়া সেইটো বুজিবলৈ হ'লে আমি এই কুঁৱাটো চাব লাগিব। এই কুঁৱাটোতে এটা ফুটা আছে। এই ফুটাটোক যদি আমি যথেষ্ট ভৰ থকা সূৰ্য বুলি ধৰোঁ আৰু এই বলটোক যদি আমি গ্ৰহ বুলি ধৰোঁ, তেতিয়াহ'লে সূৰ্যই গ্ৰহটোক কিদৰে নিজৰ ফালে আকৰ্ষণ কৰি থাকে তাৰ এটা আমি আভাস পাম। এই বলটো যদি ঘূৰি ঘূৰি গৈ আছে, এখন যেনিবা পৃথিৱী আৰু এইটো সূৰ্য, এই ফুটাটো যেনিবা সূৰ্য। এতিয়া চাওক, লাহে লাহে ই এটা উপবৃত্তাকাৰ পথ লৈছে। পৃথিৱীখন কিয় সূৰ্যৰ চাৰিওফালে এটা উপবৃত্তাকাৰ পথ লয়, এই বলটোৱে প্ৰমাণ কৰে। লাহে 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 গৈ বলটো কেন্দ্ৰত নিমজ্জিত হৈ যাব। আচলতে গ্ৰেভিটি মানে হৈছে স্পেচ আৰু টাইমৰ এটা কাৰ্ভ। গ্ৰেভিটি মানে ইটোৱে সিটোক কৰি থকা আকৰ্ষণ নহয়। এতিয়া কথাটো হ'ল, গ্ৰেভিটিয়ে কি কৰে? গ্ৰেভিটিয়ে স্পেচটো কাৰ্ভ কৰে আৰু সেই কাৰ্ভ কৰা স্পেচ আৰু টাইমে তাৰ চৌপাশে থকা বস্তুটো কিদৰে ঘূৰিব লাগে, কিদৰে মুভমেণ্ট কৰিব লাগে সেইটো বুজায়। আৰু এনেকুৱা আমাৰ বহুতো বিজ্ঞানৰ এক্সিবিট আছে, প্ৰদৰ্শনী আছে আমাৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত। এনেকুৱা বিজ্ঞান প্ৰদৰ্শনীৰ বিষয়ে সহজকৈ জানিবলৈ হ'লে আপোনালোকে আমাৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ ভ্ৰমণ কৰক। ধন্যবাদ।